অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ সন্মিলিত মঞ্চ জনজাতি সুৰক্ষা পৰিষদৰ উদ্যোগত জনজাতি ৰাজ্যৰ মৰ্যাদা আৰু আন্তঃৰাজ্যিক পাৰপত্ৰই অসমৰ সুৰক্ষা কৱচ শীৰ্ষক বক্তৃতামালাও আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। ৰবিবাৰে দিনৰ 11 বজাৰ পৰা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষ্মীনাথ বৰুৱা সদনত অনুষ্ঠিত হোৱা আলোচনা সভাখনত অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব পৰ্যায়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৩০ শতাধিক লোক উপস্থিত থকা আলোচনা চক্ৰখনত সভাপতিত্ব কৰে জনজাতি সুৰক্ষা পৰিষদৰ মুখ্য সভাপতি প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱাই। সভাখনত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই বিষয়টোক লৈ পেলাই আজি জনজাতীয় সুৰক্ষা পৰিষদ এই সংগঠনটিয়ে অসমত আমাৰ ৰাজ্যখনক জনজাতীয় ৰাজ্য আৰু ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰি যিখন সভা পাতিছে, এই সভাখনত আমি আমাৰ মতামত আগবঢ়াইছোঁ। কাৰণ ইনাৰলেণ্ড পাৰ্মিট স্বাভাৱিকতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাওঁতে দিয়া অনুমতি পত্ৰ হ'লেও ইনাৰলেণ্ড পাৰ্মিট প্ৰযোজ্য হৈ থকা ৰাজ্যবিলাকৰ যিবিলাক আমাৰ জনসাধাৰণ, সেই জনসাধাৰণ ভূমি, চাকৰি বাকৰি সকলো ফালৰ পৰা, ভাষা সংস্কৃতি সকলো ফালৰ পৰা সুৰক্ষিত। গতিকে আমাৰ জনগোষ্ঠীয় জনজাতীয় বা ভূমিপুত্ৰ মানুহবিলাকলৈ কেনেধৰণে সংকট আহিছে আমি সেই কথাটো সকলোৱে জানো। আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আজি ভূমিৰ অধিকাৰ নাই। গতিকে ইনাৰলেণ্ড পাৰ্মিট যদি অসমত প্ৰযোজ্য কৰা হয় তেনেহ'লে ভূমিৰ ওপৰত আমি অধিকাৰ পাম। আমাৰ চাকৰি বাকৰি 100% সংৰক্ষিত হ'ব। আমাৰ কৃষ্টি সংস্কৃতি সকলো ফালৰ পৰা সুৰক্ষিত হ'ব। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰা এই বিষয়টো জনজাতীয় সুৰক্ষা পৰিষদ, এই জনজাতীয় সুৰক্ষা পৰিষদৰ লগত সকলোবিলাক জনগোষ্ঠীয় সংগঠন আছে, আপোনালোকে দেখিছে, তেওঁলোকেও তাত সমৰ্থন কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব আমি আগ্ৰহী এই বিষয়টো আগবঢ়াই লৈ যাব লাগিব। আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক সুৰক্ষিত কৰিব পৰা একমাত্ৰ অধিকাৰটোৱে হৈছে ইনাৰলেণ্ড পাৰ্মিট। সেই ইনাৰলেণ্ড পাৰ্মিট প্ৰযোজ্য কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ আমি অসুৰক্ষিত কৈ আছোঁ, এইটো আমি কোৱা কথা নহয়। ভাৰতবৰ্ষৰ যি লোকপিয়ল, সেই লোকপিয়ল বিল 2011 চনৰ যি লোকপিয়ল, সেই লোকপিয়লত 48% অসমীয়া মানুহৰ সংখ্যা হ্ৰাস হৈছে। অথচ 71 চনত এইখন অসমতে অসমীয়া ভাষীৰ সংখ্যা আছিল 60%। গতিকে আজি যদি আকৌ লোকপিয়ল কৰা হয় তেনেহ'লে 48%ৰ পৰা আৰু তললৈকে নামিব। গতিকে অন্যান্য ভাষা ভাষীৰ সংখ্যা বৃদ্ধি হৈ গৈছে, অৰ্থাৎ মানুহৰ সংখ্যা বৃদ্ধি হৈছে। গতিকে এনেধৰণে বাহিৰৰ পৰা যদি মানুহ আহি থাকে, এনেধৰণে প্ৰবৰ্তিত আগ্ৰাসিত মানুহে যদি আমাৰ সকলোবিলাক অধিকাৰ কাঢ়ি লয় তেনেহ'লে আমি স্বাভাৱিকতে অসমতে এদিন ভঙলীয়া হ'ম। গতিকে আমি কেতিয়াও অসমত ভঙলীয়া হ'ব নোখোজোঁ। যিকোনো উপায়েৰে নহওক কিয় অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাবই লাগিব। গুৱাহাটীৰ পৰা পংকজ বৰা ৰিপৰ্ট, টাইম অৱস্থা। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।